যোৰহাটৰ উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানত CBIৰ অভিযান। CBI দলটোৱে কালি বৃহৎ কেলেংকাৰী সন্দৰ্ভত তদন্ত চলায়। ইকুইপমেণ্ট কিনাৰ ক্ষেত্ৰত হোৱা বৃহৎ কেলেংকাৰী সন্দৰ্ভত নেষ্টৰ বিজ্ঞানী গাণনিক বিষয়াকে ধৰি কেইবাজনো বিষয়াক আৰক্ষীয়ে জেৰা চলায়। দুগৰাকী বিষয়াৰ বাসভৱনতো জেৰা চলায় বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি পূৰ্বৰ ডক্টৰ নৰহৰি শাস্ত্ৰীৰ কাৰ্যকালতেই তেওঁৰ লগত মিলি একাংশ বিজ্ঞানী আৰু বিষয়াই কৰিছিল এই বৃহৎ কেলেংকাৰী। কেইবাজনো দুৰ্নীতিপৰায়ণ বিজ্ঞানী বিষয়া CBI জালত পৰাৰ সম্ভাৱনা আছে। CBI দলটোৱে নেষ্টৰ বিজ্ঞানী ডক্টৰ যতীন কলিতা, বিজ্ঞানী প্ৰসেনজিৎ মান্না, গাণনিক বিষয়া অভয় চাকাৰী, পাৰ্চেছ অফিচাৰ প্ৰবীণ কুমাৰ বাৰ্মাক জেৰা কৰাৰ লগতে কৰ্মচাৰী প্ৰাঞ্জল শৰ্মা, উদয় ত্ৰিবেদী আৰু পুতু বৰাক জেৰা কৰে। অধিক অনুসন্ধানৰ বাবে CBI দলটোৱে প্ৰসেনজিৎ মান্না আৰু প্ৰবীণ কুমাৰ বাৰ্মাক লগত লৈ যায়। CBIয়ে প্ৰবীণ কুমাৰ বাৰ্মাৰ পৰা 7 লাখ টকা জব্দ কৰে বুলি জানিব পৰা গৈছে। ভাৰত চৰকাৰৰ CSIৰ অধীনত পূৰ্বতে আঞ্চলিক গৱেষণাগাৰ যোৰহাট প্ৰতিষ্ঠা হৈছিল 1960 চনত। তাৰ পিছৰ পৰ্যায়ত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান নামকৰণ কৰা হ'ল। তাতে কালিৰ বিয়লিৰে পৰা CBIয়ে এক তদন্ত আৰম্ভ কৰিছে। তদন্তৰ বিষয়টো হ'ল আমি জানিব পৰা মতে বাহিৰৰ পৰা যে এটা স্বাস্থ্য সম্পৰ্কীয় ইয়াত গৱেষণা আৰম্ভ হৈছিল আৰু সেই গৱেষণাৰ বাবে যিখিনি মেচিনকে ধৰি বিভিন্ন সা সম্বল ক্ৰয় কৰিছিল সেইখিনিত এটা বৃহৎ কেলেংকাৰী হোৱা বুলি এটা গুজব ওলাইছিল বহুদিনৰ পৰা। সেই গুজবটোৰে সম্ভৱতঃ তদন্তৰ বাবেই দলটো আহিছে আৰু আমি জানিব পৰা মতে কালি আবেলি আহিছিল আৰু ইয়াৰ যিজন পাৰ্চেছ অফিচাৰ প্ৰবীণ কুমাৰ বাৰ্মা আৰু এগৰাকী বিজ্ঞানী প্ৰসেনজিৎ মান্না, এই দুগৰাকীক CBIয়ে কালিয়েই তেওঁলোকক কৰায়ত্ব কৰিছে বুলি আমি জানিব পাৰিছোঁ আৰু তেওঁলোকৰ ঘৰলৈ গৈছিল বুলি আমি জানিব পাৰিছোঁ। যিহেতু নেষ্টত আমাক সাংবাদিকসকলৰ বাবে পোনপটীয়াকৈ আচলতে বন্ধ কৰি থোৱা আছে বহুদিনৰ আগতেই। যিহেতু 2000 চনত এটা ইয়াত বৃহৎ গছ-গছনি কাটিছিল আৰু গছ-গছনি যেতিয়া কাটিছিল তেতিয়া আমি CSIৰ যোৰহাট জিলা প্ৰশাসন আৰু বন বিভাগক অভিযোগ দিছিলোঁ পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ তৰফৰ পৰা। তাৰ পৰা তদন্ত হৈছিল আৰু তেতিয়াই যিজন ইয়াৰ সঞ্চালক ডক্টৰ নৰহৰি শাস্ত্ৰী তেওঁক এটা জৰিমনা বিহিছিল যিহেতু অনুমতিবিহীনভাৱে গছ-গছনি কটাৰ বাবে। তেতিয়াৰ পৰাই আচলতে সাংবাদিকসকলক তেওঁলোকে এটা আওপকীয়াকৈ নিষিদ্ধ কৰি থৈছে, কিন্তু পোনপটীয়াকৈ নহয়। যিকোনো মানে কাৰ্যসূচী এটা হ'লে তেওঁলোকক গেটত পৰীক্ষা দিব, কিবাকিবি নথি পত্ৰ বিচাৰিব, এনেকুৱা ধৰণৰ অজুহাত লৈ পেলাই তেওঁলোকে বাৰণ কৰি ৰাখে। কিন্তু এটা কথা ঠিক যে তেওঁলোকৰ যিবিলাক কাৰ্যসূচী ৰূপায়ণ হয় সেইবিলাক আমাক কিন্তু WhatsApp যোগেদি প্ৰেৰণ কৰে আৰু আমি অনুষ্ঠানটোৰ স্বাৰ্থত আমি আজিলৈকে সেইখিনিও প্ৰচাৰ কৰি আছোঁ। গতিকে আৰু এতিয়া আজি জানিব পৰা মতে সেই সা সামগ্ৰীবোৰ যিখিনি যোগান ধৰিছিল সেই ঠিকাদাৰ কেইজনকো CBIয়ে তলব কৰিছে বুলি আমি জানিব পাৰিছোঁ। গতিকে এটা বৃহৎ কেলেংকাৰী হৈছে আঞ্চলিক গৱেষণাগাৰৰ ভিতৰত পূৰ্বৰ আৰু এতিয়া নেক্সট বুলি কয়। গতিকে ইয়াৰ তদন্তৰ ভিতৰুৱাকৈ জানিবৰ কাৰণে আমি কালিৰে পৰা আচলতে ইয়াৰ লগত জড়িত বিষয়াসকললৈ আমি ফোন কৰি আছোঁ, কিন্তু কোনেও ফোন ৰিচিভ কৰা নাই বা তেওঁলোকে ফোন ছুইচ অফ কৰি দিছে। গতিকে নিশ্চয় ইয়াত এটা ডাঙৰ কেলেংকাৰী আছে, যিটো কেলেংকাৰী তেওঁলোকে প্ৰচাৰ কৰিবৰ কাৰণে আচলতে ৰাজহুৱা কৰিবৰ কাৰণে বিচৰা নাই। সেইটো তদন্ততহে আচলতে জানিব পৰা যাব। আৰু যিগৰাকী পাৰ্চেছ অফিচাৰ তেওঁৰ পৰা আজি আমি জানিব পৰা মতে 7 লাখ টকা উদ্ধাৰ হৈছে। গতিকে এইটোৱেই বুলি আমি এতিয়ালৈকে জানিব পাৰিছোঁ। যিটো ঘটনাৰ কাৰণে তদন্ত কৰিছে এইটো ক'ভিডকালীন সময়ত এইটো শুনিব পৰান্তে ক'ভিডকালীনৰ সময়ত যিহেতু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিছিল আৰু তেতিয়াই এই ক'ভিডৰ যিটো মেচিন আনিছিল সেইটো আচলতে ইয়াত বহুৱালেহে, ইয়াত কিন্তু পৰীক্ষা কৰা কোনো প্ৰমাণ ওলোৱা নাই বুলি আমি বাহিৰৰ পৰা জানিব পাৰিছোঁ। গতিকে ক'ভিড পৰীক্ষাৰ কাৰণে আচলতে আনিছিল আৰু মেচিনটো বহুৱালেও মুখ্যমন্ত্ৰীয়ে নিজে আহি উদ্বোধনো কৰিলেহি। তাৰপিছত কিন্তু ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।